Good morning, dear aspirants. Welcome to Civil Service School. আগৰ এটা ভিডিঅ'ত আমি আসাম জিকেৰ ষ্টেটিক পাৰ্টৰ প্ৰথম ভাগটো আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম লেকচাৰ 2 আৰু মিডিয়াম হৈছে আসামিজ। মোৰ নাম হেমেন শৰ্মা। এইখিনি হৈছে আমাৰ বৰ্তমান এভেইলেবল প্ৰডাক্ট। ফুল নোটছ অন আসামিজ লিটাৰেচাৰ অপচনেল ফৰ UPSC CSC UPSC Civil Service Examinationৰ বিকল্প বিষয় যেটো অসমীয়া সাহিত্য আছে তাৰে ফুল নোটছ আমাৰ ওচৰত এভেইলেবল আৰু UPSC Civil Service Examinationৰ যিখন কম্পালসৰি আসামিজ পেপাৰ আছে যত টোটাল মাৰ্কস থাকে 300 আৰু কোৱালিফাইং হৈছে 25% আৰু তাৰ যদি 5 ইয়াৰ্ছৰ শৰ্ট কোৱেশ্চন পেপাৰ লাগে এইখিনিও আমাৰ ওচৰত বৰ্তমান এভেইলেবল আৰু পেমেন্ট অপচন কাষত দিয়া আছে। আপোনালোক পেমেন্ট যদি লব বিচাৰে পেমেন্ট কৰি WhatsApp কৰিলে হ'ল আৰু লগতে যেহেতু বৰ্তমান UPSC ৰ লগত অসমৰ APSC ৰ সিলেবাস একে কৰিছে গতিকে এই দুটা কোৰ্স APSC ৰ কাৰণে বেনিফিচিয়েল হ'ব। আগৰ অধ্যায়ত আমি আলোচনা কৰিছিলো প্ৰধানকৈ ৰোমান্টিক যুগৰ ওপৰত। অসমীয়া সাহিত্যত ৰোমান্টিক যুগ আৰম্ভ হয় 1889 ৰ পৰা মানে জোনাকী কাকত ওলোৱাৰ পৰা 1940 মানলৈ। 1940 বুলি কিয় কোৱা হৈছে আসলতে জোনাকী যুগৰ যে ত্ৰিমূৰ্তি আছিল চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী এই মানুহসকল লাহে লাহে নাইকিয়া হৈ যায়। চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হয় 1837 আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু হয় 1938 আৰু লাহে লাহে সেইকাৰণে জোনাকী যুগৰ অৱসান ঘটে আৰু জোনাকী যুগৰ আন এজন লিখক পদ্মনাথ গোহাঞি বৰদেৱৰ কিন্তু মৃত্যু ঘটিছিলে 1964 আৰু জোনাকী যুগৰ কিছু অংশ আমাৰ লাষ্ট ভিডিও লেকচাৰটোত ৰৈ গৈছিলে এইখিনি আমি এতিয়া আলোচনা কৰিম। গুণাভিৰাম বৰুৱাই ৰাম নৱমী নামৰ নাটক লিখিছিলে 1857 চনত। সো 1857 ভাৰতবৰ্ষ বুৰঞ্জীত আৰু এটা কাৰণত অন্যতম কাৰণ 1857 হৈছিলে চিপাহী মূৰ্তিনি মানে চিপাহী বিদ্ৰোহ হৈছিলে আৰু গুণাভিৰাম বৰুৱাদেৱক কোৱা হয় আধুনিক যুগৰ প্ৰথম নাট্যকাৰ আৰু প্ৰথম অসমীয়া সামাজিক নাটকখন হৈছে এই ৰাম নৱমী নাটকখন। হেমচন্দ্ৰ বৰুৱাদেৱে লিখিছিল কানিয়াৰ কীৰ্তন এইখনো নাটক আছিলে আৰু এইখন লিখিছিলে 1861 জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নাটক হৈছে শোণিত কুঁৱৰী। প্ৰথম নাটকখন কি শোণিত কুঁৱৰী। কোৱাৰেঙৰ লিগিৰি, লভিতা, ৰূপালী, খনিকৰ আৰু নিমাতী কন্যা। ৰজনীকান্ত বৰদলৈ এখেতক উপন্যাস সম্ৰাট বুলি কোৱা হয়। অসমীয়া সাহিত্যত বহু সংখ্যক উপন্যাস ৰজনীকান্ত বৰদলৈদেৱে লিখিছিল। তেখেতৰ প্ৰথম উপন্যাস হৈছে মিৰি জীয়ৰী। মনোমতী এইখন প্ৰথম উপন্যাস, এইখন দ্বিতীয় হয় নহয় মই নাজানো কিন্তু এইখন প্ৰথম উপন্যাস। মনোমতী, ৰংগিলী, নিৰ্মৰ ভকত, ৰধৈ লিগিৰি, তাম্ৰেশ্বৰী মন্দিৰ, দন্দুৱা দোষ, ৰাধা ৰুক্মিণী এইখিনি তেখেতৰ উপন্যাস। ইয়াৰ ভিতৰত এই কাৰেঙৰ লিগিৰি আৰু মনোমতী এই দুখন আমাৰ UPSCৰ বা বৰ্তমান APSCৰ আসামিজ লিটাৰেচাৰ অপচনেলত অন্তৰ্ভুক্ত। অসমীয়া চুটিগল্পৰ জনক বুলি ক'লে আমি লক্ষ্মীনাথ বেজবৰুৱাদেৱক জানো কিন্তু প্ৰথম অসমীয়া চুটিগল্প কোনটো সেই সম্পৰ্কে মত বিভিন্ন আছে। কিছুমানে কয় যে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ভদৰী হৈছে প্ৰথম অসমীয়া চুটিগল্প, কিছুমানে কয় সেউতী প্ৰথম অসমীয়া চুটিগল্প, কিছুমানে কয় কন্যা প্ৰথম অসমীয়া চুটিগল্প কিন্তু এই তিনিওটাই লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰিছিল। অসমীয়া ভাষাৰ এখন উৎকৃষ্ট ব্যাকৰণ বহল ব্যাকৰণ লিখিছিল সত্যনাথ বৰাদেৱে। এইকেইটাৰ কোনটো প্ৰথম চুটিগল্প সেইটো জনাটো টান কাৰণ বিভিন্ন ভাষাবিদে বিভিন্ন সময়ত কৈছে যে বিভিন্ন সময়ত ইয়াৰে কোনোবা এটা প্ৰথম অসমীয়া চুটিগল্প বুলি কৈছে। সূৰ্যকুমাৰ ভূঞাৰ একমাত্ৰ কবিতা পুথিখন হৈছে নিৰ্মালী। সূৰ্যকুমাৰ ভূঞা অসমৰ এজন হিষ্টৰিয়ান আছিলে। আনকি কটন কলেজৰ যিটো বৰ্তমানৰ লাইব্ৰেৰী সেই লাইব্ৰেৰীটো সূৰ্যকুমাৰ ভূঞাৰ নামতে উৎসৰ্গিত। তেখেতে বহুখিনি অসমীয়া বুৰঞ্জী উদ্ধাৰ কৰি সেইবিলাক সম্পাদনা কৰি প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিছিলে ডক্টৰ সূৰ্যকুমাৰ ভূঞা। গুণাভিৰাম বৰুৱাৰ আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱনচৰিত আধুনিক যুগৰ প্ৰথম আৰু অন্যতম প্ৰধান জীৱনচৰিত গ্ৰন্থ। গতিকে আধুনিক যুগৰ
প্ৰথম জীৱনচৰিত গ্ৰন্থখন হৈছে গুণাভিৰাম বৰুৱাৰ আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱনচৰিত। আনন্দৰাম ঢেকিয়াল ফুকন আছিলে গুণাভিৰাম বৰুৱাৰ আগৰ মানুহ। আনন্দৰাম ঢেকিয়াল ফুকন অসমীয়া সাহিত্যৰ প্ৰথম পৰ্যায়ত এজন বাটকটীয়া আছিলে আৰু তেখেতসকলৰ পিছত সেই ভাষাৰ ফলিতাডাল কঢ়িয়াই আনে গুণাভিৰাম বৰুৱা নিচিনা গুণাভিৰাম বৰুৱা এখেতসকলে। ডক্টৰ বাণীকান্ত কাকতি আজি নে কালি কোনোবা এটা অসম চৰকাৰে এখন আঁচনি জৰিয়তে ছোৱালী মানে ছাত্ৰীসকলক স্কুটি বিতৰণ কৰিছে আৰু স্কুটি বিতৰণ কৰা আঁচনিখনৰ নাম হৈছে ডক্টৰ বাণীকান্ত কাকতি আঁচনি। আৰু এই ডক্টৰ বাণীকান্ত কাকতি আচলতে এজন ভাষাবিদ আছিলে। তেখেত ভাষাবিদ আছিলে আৰু এজন সমালোচক আছিলে। এই ডক্টৰ বাণীকান্ত কাকতিয়ে লিখিছিলে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। এই কিতাপখন ইংৰাজী ভাষাত লিখিছিলে। তেখেত এজন সমালোচক আছিলে ডক্টৰ বাণীকান্ত কাকতি। আধুনিক অসমীয়া সাহিত্যৰ প্ৰথম সমালোচনাত্মক গ্ৰন্থ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ শংকৰদেৱ। কিন্তু প্ৰথম সমালোচনাত্মক গ্ৰন্থখন হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ শংকৰদেৱ। তাৰ পিছত আহিলে বৰ্তমান কালৰ সাহিত্য। এইখিনিতে আমি জোনাকী যুগৰ আমি প্ৰথম ভিডিঅ' লেকচাৰ আৰু এইখিনিতে আমি জোনাকী যুগৰ সমাপ্তি সামৰণি ঘটালো। জোনাকী যুগত আৰু বহুতখিনি ৰাইটাৰ আছিলে, বহুতখিনি লিখিছে, কিন্তু তাৰ ভিতৰত আমি যিখিনি ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ সেইখিনি আমি আমাৰ ভিডিঅ' লেকচাৰত অন্তৰ্ভুক্ত কৰা গৈছে। তাৰপিছত আহিলে বৰ্তমান কালৰ সাহিত্য। জোনাকী যুগ আৰম্ভ হৈছিলে কিমান চনত? 1889ত। এতিয়া আমি এই 1889ৰ পৰা 1940 লৈকে এইখিনি ঘটনা প্ৰবাহ মোৰ পাৰ্চনেলি ইণ্টাৰেষ্টিং লাগে, সেইকাৰণে মই এইখিনি প্ৰথম ভিডিঅ'টোত অন্তৰ্ভুক্ত কৰিলো। এতিয়া আমি এটা সাহিত্যৰ বেলেগ এটা সময়ৰ পিনে চাম, বেলেগ ইপ'চ এটাৰ পিনে মন দিম। এইখিনি হৈছে বৰ্তমান কালৰ সাহিত্য। ট্ৰিটি অফ ইয়াণ্ডাবু কেতিয়া হয়? ট্ৰিটি অফ ইয়াণ্ডাবু হয় 1826ত। 1826 ইয়াৰ এইটোত হয় ট্ৰিটি অফ ইয়াণ্ডাবু। আৰু তাৰ আগত হৈছিলে কি মানৰ আক্ৰমণ। আৰু মানৰ আক্ৰমণ বা ট্ৰিটি অফ ইয়াণ্ডাবু হ'ল এইখিনি সময়ত অসমীয়া ভাষা সাহিত্যই বৰ বেছি বিকাশ লাভ কৰিব নোৱাৰে। কাৰণ এইখিনি সময়ত ভাষা সাহিত্যৰ প্ৰতি বহুতখিনি টাৰ্বুলেঞ্চ আহি গ'ল। মানে আক্ৰমণ কৰিলে, মানুহবিলাক ভগনীয়া হৈ গ'ল, বৰ বেছি সাহিত্যই উন্নতি কৰিব নোৱাৰিলে। 1826 চনত অসম ব্ৰিটিছৰ হাতলৈ আহিল আৰু ব্ৰিটিছৰ হাতলৈ অহাৰ পিছত তাৰ পিছত 1836ৰ পৰা 1873 লৈ অসমৰ স্কুল আৰু আদালতত বাংলা ভাষা চলে। এইখিনি টাইমত অসমীয়া ভাষা স্কুলৰ পৰা আঁতৰাই 1836ৰ পৰা 1873 লৈ প্ৰধানকৈ বাংলা ভাষা ব্যৱহাৰ কৰে অসমৰ স্কুল আৰু কলেজবিলাকত, স্কুল আৰু আদালতবিলাকত। তাৰপিছত 1836ত আমেৰিকান বেপ্টিষ্ট মিছন অসমলৈ আহে। এই আমেৰিকান বেপ্টিষ্ট মিছন অসমলৈ আহি এইটোৱে অসমীয়া ভাষা আৰু সাহিত্যত এটা যুগান্তকাৰী পৰিৱৰ্তন আনে। কিন্তু প্ৰথম মিছনাৰী আহে জেমছ ৰে। কিন্তু অসমলৈ প্ৰথম যি মিছনাৰী আহিছিল তেওঁৰ নাম আছিলে জেমছ ৰে, আৰু তেখেত আহিছিলে 1829ত, আৰু তেখেত আছিলে শ্ৰীৰামপুৰ মিছনেৰী। মানে বংগদেশৰ শ্ৰীৰামপুৰৰ পৰা এই মিছনাৰীসকল আহিছিল, আৰু তাৰে প্ৰথমজন আছিলে জেমছ ৰে। অসমলৈ অহা প্ৰথম মিছনাৰী জেমছ ৰে। কিন্তু বেপ্টিষ্ট মিছন আহে 1836ত। মাইলছ ব্ৰনছন, অলিভাৰ কাটাৰ এইবিলাক বেপ্টিষ্ট মিছনৰ মানুহ আছিলে। মানে শ্ৰীৰামপুৰ আমেৰিকান বেপ্টিষ্ট মিছন অসমলৈ অহাৰ আগতে শ্ৰীৰামপুৰৰ মিছনেৰীহে খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে অসমলৈ আহে। কিন্তু সময় যোৱাৰ লগে লগে আমেৰিকান বেপ্টিষ্ট মিছনৰ প্ৰভাৱত এই শ্ৰীৰামপুৰ মিছনেৰীৰ স্থান আমেৰিকান বেপ্টিষ্ট মিছনক এৰি দিব লগা হয়। 1836ত অসমলৈ আহে কোন আহে? নাথান ব্ৰাউন আৰু অলিভাৰ ই কাট্টাৰ। তেখেতসকল আহে শদিয়ালৈ আহে ধৰ্ম প্ৰচাৰৰ কাৰণে, খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে আহে। আৰু খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে তেখেতসকলে অসমৰ স্থানীয় ভাষা অসমীয়া ব্যৱহাৰ কৰিছিল, আৰু তাৰ যোগেদি অসমীয়া ভাষাই বিস্তৃতি লাভ কৰে। কিন্তু পৰীক্ষাত প্ৰশ্ন আহে যে প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? এনেকুৱা এটা প্ৰশ্ন আহে, আৰু
প্ৰথম অসমীয়া কিতাপ নহয়, কিন্তু এইটো জানিবলৈ কথা যে 1813 চনত নগাঁওৰ আত্মাৰাম শৰ্মাই বাইবেল পুথি অসমীয়ালৈ অনুবাদ কৰে। অসমীয়ালৈ কি অনুবাদ কৰে? বাইবেল পুথিখন অনুবাদ কৰে নগাঁওৰ আত্মাৰাম শৰ্মাই 1813 এই পুথিৰ নতুন নিয়ম নিউ টেষ্টামেণ্ট শ্ৰীৰামপুৰৰ মিছনাৰী প্ৰেছৰ পৰা 1813 চনত ছপা হৈ ওলাই। এইটো এটা জানিবলৈ কথা কি পৰীক্ষাত অসমৰ এই APSC পৰীক্ষাত প্ৰশ্ন আহে, কিন্তু প্ৰশ্নটো কেনেকৈ আহে মই পাহৰি গলো এতিয়া, কিন্তু এইটো প্ৰশ্ন আগতে আহিছে। তাৰপিছত আহিলে 1839ত ৰবিনসন চাহাবৰ ইংৰাজীত অসমীয়া ভাষাৰ ব্যাকৰণ এই গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ ওলাই। মানে 1839ত ৰবিনসন চাহাবে ইংৰাজীতে লিখে অসমীয়া ভাষাৰ ব্যাকৰণ লিখে, এই গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ এখেতে লিখে। এই ৰবিনসন চাহাবে কিন্তু অসমত অসমীয়া এইখিনি সময়তো অসমৰ স্কুল আৰু আদালতত বঙালী ভাষা চলিছিল, বাংলা ভাষা চলিছিল, আৰু এই ৰবিনসন চাহাবে যদিও ইংৰাজীত অসমীয়া ভাষাৰ ব্যাকৰণ লিখে, কিন্তু তেওঁ অসমৰ স্কুল আৰু আদালতত অসমীয়া ভাষা প্ৰৱৰ্তন কৰাৰ ঘোৰ বিৰোধী আছিলে, তেওঁ ডেড এগেইনষ্ট আছিলে। তাৰপিছত 1830ৰ পৰা 1870 এই চনলৈকে এইখিনি চনক কোৱা হয়, এইখিনি সময়ৰ সাহিত্যক কোৱা হয় মিছনেৰী সাহিত্যৰ কাল। আধুনিক অসমীয়া সাহিত্যৰ আধুনিকতাৰ ভেটি স্থাপন কৰিলে। এই 1830ৰ পৰা 1870 লৈকে এই 40 বছৰ কাল, এই 40 বছৰ কালেই অসমীয়া সাহিত্যত আধুনিকতাৰ ভেটি স্থাপন কৰে। এই যিটো মিছনেৰী সাহিত্যৰ কাল যিটো আছে, এই মিছনেৰী সাহিত্যৰ কালক আমি দুটা ভাগত ভগাব পাৰো। এটা হৈছে প্ৰাক অৰুণোদয় যুগ আৰু এটা অৰুণোদয় যুগ। এটা হৈছে প্ৰাক অৰুণোদয় যুগ। প্ৰাক অৰুণোদয় যুগ হৈছে 1830ৰ পৰা 1846 লৈকে, এই 16 বছৰ প্ৰাক অৰুণোদয় যুগ। তাৰপিছত 1846ত অৰুণোদয়খন ওলাই, আৰু অৰুণোদয় ওলোৱাৰ পিছত অৰুণোদয়ৰ যোগেদি যিখিনি সাহিত্য চৰ্চা হল তাক অৰুণোদয় যুগৰ সাহিত্যত ধৰা হৈছে। এই 1830 পৰা 1846ৰ এই প্ৰাক অৰুণোদয় যুগৰ লিখনিৰ ভিতৰত আমাৰ উল্লেখযোগ্য হৈছে কাশীনাথ তামুলী ফুকনৰ অসম বুৰঞ্জী। পৰীক্ষাত এইটো প্ৰশ্ন আহে, কাশীনাথ তামুলী ফুকনৰ অসম বুৰঞ্জী। আৰু এই বুৰঞ্জীৰ আধাৰতে হৰকান্ত বৰুৱা সদৰামীনে অসম বুৰঞ্জী ৰচনা কৰে। অলিভাৰ টি কাট্টাৰৰ ভনীয়েক শ্ৰীমতী কাট্টাৰে লিখে অসমীয়া শব্দাৱলী আৰু খণ্ডবাক্য। বিশ্বেশ্বৰ বৈদ্যধিপতি বেলিমাৰৰ বুৰঞ্জী এইখিনি সময়তে ৰচিত হয়। বেলিমাৰৰ বুৰঞ্জী কোনে লিখিছিলে? বিশ্বেশ্বৰ বৈদ্যধিপতি। তেখেত বৈদ্য আছিলে, বৈদ্য মানে কবিৰাজ, কবিৰাজ মানে আয়ুৰ্বেদিক ডক্তৰ আজিৰ ভাষাত। আৰু এই বিশ্বেশ্বৰ বৈদ্যধিপতিয়ে বেলিমাৰৰ বুৰঞ্জী ৰচনা কৰে। তাৰ পিছত আহিলে যদুৰাম ডেকা বৰুৱাৰ প্ৰথম অসমীয়া বঙলা অভিধান। অসমীয়া বঙলা অভিধান কোনে লিখে? যদুৰাম ডেকা বৰুৱা। আৰু এই যদুৰাম ডেকা বৰুৱাৰ ব্যাকৰণৰ আৰ্হিতেই প্ৰথম অসমীয়া অভিধান কোনে ৰচনা কৰে? মাইলছ ব্ৰনছনে প্ৰথম অসমীয়া অভিধান ৰচনা কৰে। ডিক্সনাৰী, প্ৰথম অসমীয়া ডিক্সনাৰী কোনে লিখিছিলে? মাইলছ ব্ৰনছনে। এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট, এইটো পৰীক্ষাত প্ৰশ্ন আহে। প্ৰথম অসমীয়া ডিক্সনাৰী লিখিছিলে মাইলছ ব্ৰনছনে। হেমচন্দ্ৰ বৰুৱাৰ হেমকোহখন অভিধান ডিক্সনাৰী, কিন্তু সেইখন বহুত পিছত ৰচনা হয়। মণিৰাম দেৱানৰ বুৰঞ্জী বিবেক ৰত্ন। মণিৰাম দেৱানে লিখিছিলে কি? বুৰঞ্জী বিবেক ৰত্ন। এইখনৰ কিমান চন পাব্লিছ হৈছিলে? 1838ত। মণিৰাম দেৱান অসম বুৰঞ্জীত কি কাৰণে বিখ্যাত? তেখেতক অসম চিপাহী মিউটিনিত মানে চিপাহী বিদ্ৰোহত অসমৰ প্ৰথম শ্বহীদ বুলিও কোৱা হয় মণিৰাম দেৱানক। টংকুঙীয়া বুৰঞ্জী এইখন লিখিছিলে শ্ৰীনাথ বৰুৱাই লিখিছিলে, টংকুঙীয়া বুৰঞ্জী। আৰু দুতিৰাম হাজৰিকাই লিখিছিলে কলিভাৰত বুৰঞ্জী। এতিয়ালৈকে আমি কেইটামান ফেজ কভাৰ কৰিলো অসমীয়া সাহিত্যৰ। এটা আমি কভাৰ কৰিলো ৰমন্যাসৰ যুগটো 1889ৰ পৰা 1940 লৈকে, আৰু তাৰপিছত আমি মিছনেৰী সাহিত্যৰ যিটো যুগ বিভাগ এইটো আছিলে 1830ৰ পৰা 1870 লৈকে। আৰু এই ফেজৰ আমি প্ৰাক অৰুণোদয় যুগ 1830ৰ পৰা 1846 লৈকে এইখিনি কভাৰ কৰা হ'ল। আমি পৰৱৰ্তী ভিডিঅ' লেকচাৰত অৰুণোদয় যুগটো কভাৰ কৰিম 1846ৰ পৰা 1889 লৈকে। আৰু এইখিনি সময়তে হেমচন্দ্ৰ গুণাভিৰামৰ যুগ এইখিনি আহিব। হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱা তেখেতসকলৰ যুগটো আহিব। আমি এই নেক্সট ভিডিঅ' লেকচাৰত এইখিনি আলোচনা কৰিম। ধন্যবাদ। যদি আপোনালোকে পাৰ্চনেলি বেনিফিট হৈছে আমাৰ ভিডিঅ'ৰ পৰা, তেনেহলে
লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ। বেষ্ট উইচেছ ডিয়াৰ এস্পিৰেণ্টছ।